গাড়ী চোৰৰ নিত্য নতুন কৌশল। এইবাৰ বন্ধুৰ বেশত গাড়ী চোৰ। বন্ধুৰ ঘৰলৈ ফুৰিবলৈ আহি চুৰি কৰিলে মাৰুতি বলেনো। এটা .22 পিষ্টলসহ মৰাণ আৰক্ষীৰ জালত দুই দুধৰ্ষক গাড়ী চোৰ। ধৃত চোৰ দুটা ক্ৰমে শিৱসাগৰৰ আমগুৰি কিৰণ বৰা পুত্ৰ মোহন বৰা আৰু অৰুণাচলৰ য়াচুলিৰ নিজ তাকীৰ পুত্ৰ টেক নিজ তাকীৰ। শনিবাৰে মৰাণৰ সমীপৰ তিলৈনগৰ জ্যোতিপুৰৰ টংকেশ্বৰ স্বৰ্গীয়াৰীৰ ঘৰলৈ আহিছিল আমগুৰিৰ মোহন বৰা। টংকেশ্বৰ স্বৰ্গীয়াৰীৰ পুত্ৰ জয়ন্ত স্বৰ্গীয়াৰীৰে স্কুলীয়া জীৱনৰ বন্ধুত্ব আছিল মোহন বৰাৰ। অন্যহাতে পিতৃ মাতৃৰ চাকৰি সূত্ৰেও চীনা পৰিচয় আছিল দুয়োটা পৰিয়ালৰ। পূৰ্বৰ চিনাকি সূত্ৰে শনিবাৰে জয়ন্ত স্বৰ্গীয়াৰীৰ স্কুটিৰ ডিলাৰত এখন স্কুটি বুকিঙৰ বাবে আহিছিল দুধৰ্ষক গাড়ী চোৰ মোহন বৰা। নিশাটো বন্ধুৰ ঘৰতে কটাই নিচেই পুৱাতে জয়ন্ত স্বৰ্গীয়াৰীৰ AS06V6350 নম্বৰৰ মাৰুতি গাড়ীখন চুৰি কৰি মৰাণৰ এখন হোটেলত বাহৰ পাতি থকা আনটো গাড়ী চোৰ টেক নিজ তাকীৰক চমজাই দিয়ে। পুনৰ বন্ধু জয়ন্তৰ ঘৰলৈ গৈ শুই পৰে মোহন বৰা। পুৱা জয়ন্তৰ স্বৰ্গীয়াৰীৰ ঘৰত লাগে হোৱা দোৱা। গাড়ীখন চুৰি হোৱাৰ বিষয়ে জানিব পাৰি স্থানীয় বহু লোক সমবেত হোৱাৰ পাছতে সন্দেহবশতঃ মোহন বৰাক সোধপোছ কৰাত ওলাই পৰে প্ৰকৃত ঘটনা। উত্তেজিত ৰাইজে উত্তম মধ্যম দি মোহনক আৰক্ষী থানাত চমজাই দিয়ে। মৰাণ আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই আনটো গাড়ী চোৰ অৰুণাচলৰ টেক নিজ তাকীৰক এটা .22 পিষ্টলসহ শিৱসাগৰৰ গৌৰীসাগৰৰ এখন ধাবাৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। সম্প্ৰতি দুয়োটা চোৰকে মাৰাথন জেৰা অব্যাহত ৰাখিছে মৰাণ আৰক্ষীয়ে। মোৰ লগৰ মোহনলাল বৰা মোৰ ঘৰলৈ আহিছিলে। তেখেত মানে উদ্দেশ্য লৈ আহিছিলে কি মোৰ ডিলাৰ এখনৰ বা TVS ডিলাৰ আছিলে, মোৰ তাত মানে স্কুটি এখন বুকিং কৰাৰ উদ্দেশ্যত আহিছিলে। তাৰপিছত আপোনাৰ সি ৰাতি 7:30 বজাত আমাৰ ঘৰলৈ পালেহি। তাৰপিছত পোৱাৰ পিছত আপোনাৰ আমি লগতে চবে থাকি ৰাতিপুৱা যেতিয়া মই ৰাতিপুৱা 5টা বজাত কুকুৰে যেতিয়া ভুকিছে তেতিয়া মই শুই দিলোঁ। সি গেটখন খোলা আছিলে, গেটখন খুলি আছিলে। তাৰপিছত মই আকৌ শুই থাকিলোঁ গৈ পেলাই 7:30 বজাত। তাৰপিছত মই লগতে মোৰ লগৰ আৰু এজন আছিলে পংকজমণি বৰা বুলি, পংকজমণি গগৈ বুলি আছিলে। তেখেতে মোক ক'লে কোনোবা গাড়ীখন ষ্টাৰ্ট দিছিলে নেকি। তেতিয়া মই সেইটো কৰোঁতে আপোনাৰ যোগাযোগ তেওঁৰ লগত কথা পাতি মানে মই ওলালোঁ কি তেখেতে মোৰ গাড়ীখন লৈ মেলি মন্দাৰগিনিত লগৰ এটা অৰুণাচলৰ পৰা অহা লগৰ এটা মন্দাৰগিনিত থৈ মেলি তেখেতে মোৰ গাড়ীখন চুৰ কৰি লৈ গ'ল। তেওঁৰ লগৰ এজনে মানে ইতিমধ্যে গাড়ীখন লৈ গৈছে বুলি আমি গম পালোঁ। চুৰ কৰি ৰাতিপুৱা সময়ত 5টা বজাত চুৰ কৰি লৈ গৈছে বুলি ক'লে। তো আমি লগে লগে পিছে পাৰ্টি এটা গ'লোঁ। গৈ কিনে আমি অলপ হেৰি কৰি কিনে কৌশলগতভাৱে সেই মানুহজনক যিজনে গাড়ী লৈ গৈছিলে তেওঁকো কিবা কিবি কৰি কিনে লগৰীয়াহঁতৰ পৰা ফোন কৰালোঁ। ফোন কৰাই কিনে মাতাই লৈ আহিলোঁ। আহি কিনে গৌৰীসাগৰত যেতিয়া ধাবাত এখন ৰখিব দিলোঁ আৰু তাতে আমি মানুহজনক গাড়ীখনো পালোঁ। গাড়ীখনো আমি ৰিকভাৰী কৰিলোঁ তাৰ পৰা। আৰু যিজন অৰুণাচলী লোক আছিলে নিজ বুলি এজন আছিলে তেখেতকো আমি কৰায়ত্ব কৰিলোঁ। ইজনো মোহন বৰা, শিৱসাগৰৰ যিজন সন্দেহ কৰিছিলে প্ৰথম পাব্লিক, এজন মোহন বৰা। তাৰপাছত আমি সেই নিজ তাকে যেতিয়া আমি তাত ধৰোঁতে তেওঁৰ হেফাজতৰ পৰা আমি এটা পিষ্টল এটা পাইছোঁ।